RTI কৰ্মী দিলীপ কুমাৰ নাথক ব্লেকলিষ্ট কৰিবলৈ ৰাজ্যিক তথ্য আয়োগক দাবী। ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত নাগৰিক সভাত প্ৰস্তাৱ গ্ৰহণ। ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ উদ্যোগত সাংবাদিক আক্ৰমণৰ প্ৰতিবাদ আৰু সাংবাদিক সুৰক্ষাৰ দাবীত আজি এখন নাগৰিক সভা অনুষ্ঠিত হয়। আজিৰ সভাই শোণিতপুৰৰ ৫ নৈত শিল বালিৰ অবৈধ খনন কঠোৰ পদক্ষেপেৰে সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ ক্ৰাছিং আৰু বাৰ্চিং ইউনিটৰ অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে RTI কৰ্মী দিলীপ কুমাৰ নাথক ব্লেকলিষ্ট কৰিবলৈ ৰাজ্যিক তথ্য আয়োগক দাবী জনায়। অসমত সংবাদ মাধ্যমৰ ওপৰত শেহতীয়াকৈ চলা চৰকাৰী বেচৰকাৰী আক্ৰমণ নিৰ্যাতনক নাগৰিক সভাই তীব্ৰ গৰিহণা দিয়ে। আজিৰ সভাত ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাই দিলীপ নাথৰ দৰে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে থিয় দি সাংবাদিকৰ হাত শক্তিশালী কৰাৰ বাবে ঢেকিয়াজুলিবাসীক আহ্বান জনায়। এইটোৱে যে বিমলজ্যোতি নাথ ND24ৰ সাংবাদিক আৰু ইফালে আমাৰ হৰেণ আছে নিউজ 18ৰ আৰু কেইবাগৰাকী সতীৰ্থ তেওঁলোক যি আক্ৰমণৰ বলি হৈছিল তাৰ বাবে আজি এখন নাগৰিক সভাৰ আয়োজন কৰা হ'ল ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ উদ্যোগত। আমি ইয়াত অংশগ্ৰহণ কৰিলোঁ, আমাৰ মনৰ কথাখিনি ক'লোঁ। ভিন্ন সময়ত সাংবাদিক নিগ্ৰহৰ ঘটনাবোৰ আমি পাই থাকোঁ আৰু সাংবাদিকৰ ওপৰত আজিৰ তাৰিখতো য'ত ইমান সকলো ফালৰ পৰা আপোনাৰ CC কেমেৰা বুলি ক'লে অত্যুক্তি কৰা নহ'ব। হাতে হাতে মোবাইল, যিকোনো মানুহে যিকোনো সময়ত যিকোনো ঘটনা কেমেৰাত বন্দী কৰিব পাৰে। তেনেকুৱা সময়তো দুঃসাহস কৰি সাংবাদিকৰ ওপৰত যি নিৰ্যাতন চলোৱা হৈছে এই ঘটনাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এই সন্দৰ্ভত ইতিমধ্যেই আৰক্ষী প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰি এই গোটেই আক্ৰমণৰ যিগৰাকী মূল নেতা, যিগৰাকী মূল ব্যক্তি, তেখেতৰ লগতে আক্ৰমণকাৰীসকলক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে। আমি ভাবোঁ যে এই বিষয়ত আইনে নিজৰ পথ ল'ব আৰু আমি সেই ক্ষেত্ৰত আশাবাদী। বিমলজ্যোতি নাথে ন্যায় পাব লাগিব, হৰেণ ভূমিজে ন্যায় পাব লাগিব বা যিসকল সতীৰ্থ সাংবাদিক ইয়াত তেওঁলোক আঘাতপ্ৰাপ্ত হৈছে। এতিয়া বিমলজ্যোতি নাথৰ এটা চকু আমি জানো যে এটা চকুৰ প্ৰায় দৃষ্টিশক্তি হেৰুৱাৰ উপক্ৰমৰ দৰে এটা অৱস্থা হৈছে। গতিকে এই ঘটনাক তুচ্ছ তাচ্ছিল্য কৰা যিসকল ব্যক্তি তেওঁলোকৰ প্ৰতিও আমাৰ এটা আহ্বান যে আপোনালোকে সত্যটো অনুধাৱন কৰক। আজি হাঁহিছে আপোনালোকে, কিন্তু কাইলৈ যাতে বেলেগে কান্দিবলগীয়া নহয়। কাৰণ আমাৰ মাজত এটাই ডাঙৰ সমস্যা হৈছে যে সাংবাদিকসকলৰ মাজত ঐক্যৰ অভাৱ। সেয়া গুৱাহাটীতেই কওক, সেয়া ঢেকিয়াজুলিতেই কওক, সেয়া শোণিতপুৰতে কওক, সেয়া শিৱসাগৰতে কওক, মুঠৰ সৰ্বত্ৰ আমি যেতিয়া আক্ৰমণ কোনোবা এজনক কৰে আন এজনে হাঁহে যে ভালেই হ'ল ই পাইছে এচাত। এই ধৰণৰ বাতাবৰণবোৰ নোহোৱা হ'ব লাগিব। সততাৰে কাম কৰা সাংবাদিকসকলৰ পক্ষত প্ৰতিটো সংবাদ গোষ্ঠী আছে, থাকিব, কিন্তু খেনুক দেখি ৰান্ধে বাঢ়ে, খেনুক দেখি দুৱাৰ বান্ধে এই নীতি সংবাদ গোষ্ঠীসমূহেও ল'ব নালাগে। আজি আন এটা চেনেলৰ সাংবাদিকজন ক'ৰবাত প্ৰহৃত হৈছে, সেই বাতৰিটো আমাৰ চেনেলত নাবাজিব, সেই কথাটো হ'ব নালাগে। সভাত বহুধা বিভক্ত সাংবাদিক সমাজৰ স্থিতিৰ বিষয়েও বিভিন্নজনে মন্তব্য কৰে। নিশ্চিতভাৱে সাংবাদিক সুৰক্ষিত হ'বই লাগিব, ইয়াততো বেলেগ কোনো কথা নাই। আৰু আপোনালোকে দেখিছে যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজি যিসকলে আমাৰ বিমল নাথ ডাঙৰীয়াক আক্ৰমণ কৰিছিল লগে লগে এৰেষ্ট কৰিছে, তাৰ কাৰণে ব্যৱস্থা হৈছে। তেওঁ ক'ত লুকাই আছিল তাৰ পৰা ধৰি লৈ আহিছে। তো এই কথাই প্ৰমাণিত কৰে যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে যিসকলে সঁচাকৈ সাংবাদিকতা কৰিছে। এতিয়া দিলীপ নাথো সাংবাদিক আছিল, এইটোতো আপোনালোকেও জানে যে দিলীপ নাথ প্ৰেছ ক্লাবৰ, ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ সদস্য আছিল, বিমল নাথো প্ৰেছ ক্লাবৰ সদস্য আছিল। এতিয়া বিমল নাথক দিলীপ নাথৰ ভেৰণীয়া বাহিনীয়ে আক্ৰমণ কৰিলে আৰু তেখেতৰ এগেইনষ্টত বহুত কিবা কিবি অভিযোগ আছে। তো চৰকাৰে তৎপৰতাৰে আজি দিলীপ নাথৰ এগেইনষ্টত ব্যৱস্থা গ্ৰহণ কৰিছে আৰু বিমল নাথক সুৰক্ষা দিছে। তো এই কথাই প্ৰমাণিত হয় যে দুয়োজন সাংবাদিক, কিন্তু এজন সাংবাদিকে সাংবাদিকৰ কাম কৰা নাই। সাংবাদিক সুৰক্ষাৰ প্ৰশ্নত এটা প্ৰস্তাৱ ইতিমধ্যে আমাৰ সদৌ অসম সাংবাদিক সন্থাৰ সন্মানীয় সভাপতি পংকজ কুমাৰ নাথে কৈছে যে তেখেতসকলে যথেষ্ট অভিজ্ঞ ব্যক্তি আইনজ্ঞৰ সৈতে জড়িত হৈ পেলাই কিছু প্ৰস্তাৱ সিদ্ধান্ত তেখেতসকলে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ পোৱা নাই, বস্তুখিনি দিবলৈ পোৱা নাই। আৰু এই বিষয়টোৰ ক্ষেত্ৰত আমি আচলতে আজিৰ সভাখনে প্ৰমাণ কৰি দিছে, আজিৰ সভাখনে যে ঢেকিয়াজুলিৰ সাংবাদিকৰ লগত ঢেকিয়াজুলিত থকা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থা
আদিবাসী ছাত্ৰ সন্থাকে আদি কৰি ইয়াত যিসকল ছাত্ৰ সংগঠনে ইতিমধ্যে বক্তব্য ৰাখিল আৰু বহুতো ছাত্ৰ সংগঠন আছে যে সকলো ঢেকিয়াজুলি সাংবাদিক সন্থা বা ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ লগত যে আছো